প্ৰথমটো সোমবাৰৰ পিছতে আহিব শাওনৰ দ্বিতীয়টো সোমবাৰ। শাওনৰ প্ৰত্যেকটো সোমবাৰেই গুৰুত্বপূৰ্ণ আৰু শাওনৰ দ্বিতীয়টো সোমবাৰে যিসকল ভক্তপ্ৰাণ ৰাইজে সকলোৰে মনৰ কামনা বেলেগ বেলেগ থাকে। কিছুমানে সন্তান প্ৰাপ্তিৰ কাৰণে, কিছুমানে শত্ৰু নাশৰ কাৰণে, কিছুমানে ভাল বৰ লাভৰ কাৰণে, পাত্ৰ বা পাত্ৰী লাভৰ কাৰণে, কিছুমানে ভাল চাকৰি পাবৰ কাৰণে বা কৰ্মজীৱন ভাল হবৰ কাৰণে, কিছুমানে ধন বিদ্যাৰ বাবে, ধন সম্পত্তি লাভৰ বাবে, সন্তানৰ বাবে বিভিন্ন কামনা থাকে। আজি আমি শাওনৰ দ্বিতীয়টো সোমবাৰে মনৰ কামনা পূৰ্তি কৰিবলৈ শিৱ বাবাক কিদৰে আৰাধনা কৰিব সেই বিষয়ে কথা পাতিম। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আৰু শাওন মাহ বিশেষ আজিৰ এই এপিছডটোত আমি কথা পাতিম শাওনৰ দ্বিতীয় সোমবাৰটোৰ বিষয়ে। কি কি বিশেষ আছে এই দ্বিতীয়টো সোমবাৰত আৰু লগতে মনৰ কামনা অনুসৰি কিদৰে শিৱ বাবাক আৰাধনা কৰিম সেই বিষয়ে কথা পাতিম। তাৰ লগতে আৰু বহুত কিবা কিবি থাকিব কাৰণ শাওন মাহৰ প্ৰত্যেকটো সোমবাৰে বিশেষ হ'ব। আৰু আজি আমি কথা পাতিম যিহেতু শাওনৰ দ্বিতীয়টো সোমবাৰৰ বিষয়ে, যিসকলে জুলাইৰ 20 তাৰিখে প্ৰথম সোমবাৰ হিচাপে ল'ব শাওন মাহৰ, তেওঁলোকৰ বাবে জুলাইৰ 27 তাৰিখটো হ'ব দ্বিতীয়টো সোমবাৰ, আৰু যিসকলে আগষ্টৰ 3 তাৰিখটো শাওনৰ প্ৰথম সোমবাৰ হিচাপে ল'ব তেওঁলোকৰ বাবে আগষ্টৰ 10 তাৰিখটো হ'ব দ্বিতীয়টো সোমবাৰ। গতিকে এই বিষয়ে আজি কথা পাতিম আৰু মোৰ সৈতে অনুষ্ঠানটিত আছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ আৰু লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। আপোনালোক সকলোৰে পৰিচিত। দেও অনুষ্ঠানটিলৈ স্বাগতম। আৰু আমি শাওন মাহৰ দ্বিতীয়টো সোমবাৰৰ কথা পাতিম। প্ৰত্যেকটো দিনেই শাওন মাহৰ বিশেষ, দ্বিতীয়টো সোমবাৰো সেইদৰে বিশেষ। গতিকে ইতিমধ্যে ক'লোৱে কথাখিনি, পুনৰ বহলাই কোৱাৰ প্ৰয়োজন নাই, আৰম্ভ কৰিম। শাওন মাহ বুলি ক'লে আগতে আমি বহুবাৰ কৈছো যে শাওন মাহ বুলি ক'লে শাওন মাহৰ প্ৰতিটো দিন এক বিশেষ বিশেষ মাহাত্ম্যৰে জড়িত হৈ আছে। সেইকাৰণে শাওন মাহৰ মাহটোৱে দেৱত্ব মাহ। শাওন মাহৰ কৰা প্ৰতিটো সৎকৰ্মৰ যিটো পূৰ্ণ ফল, সেই পূৰ্ণ ফল সঞ্চিত হয় আৰু সেই পূৰ্ণ ফল নিজে ভোগ কৰাৰ উপৰিও আমাৰ ভৱিষ্যত পুৰুষে বা আমাৰ আকৌ ভৱিষ্যত মানে যিটো আমাৰ আগৰ জন্মলৈ আমাৰ সি যেন সঞ্চিত হৈ থাকিব। সেইকাৰণে শাওন মাহৰ যিটো শিৱ অৰ্চনা বা শিৱ ভক্তি, এইটো সকলোৱে অতি আগ্ৰহেৰে আৰু একাত্মভাৱে বা আত্মিকভাৱে পালন কৰে। কামনা পূৰ্তিৰ কাৰণে দ্বিতীয় সোমবাৰটো, যদি আমি ইতিহাসেৰে কওঁ, কামনা পূৰ্তিৰ কাৰণে দ্বিতীয় সোমবাৰটো হৈছে আমাৰ ভক্তসকলৰ কাৰণে অত্যন্ত উত্তম মানে দ্বিতীয় বৰ বা তিথি। এই কামনা পূৰ্তিৰ কাৰণে যাৰ যাৰ যি কামনা আছে, এতিয়া আমি এফালৰ পৰা কৈ যাম। বহুত কামনা থাকিব, বহুত কামনা, আৰু প্ৰত্যেকটো কামনাৰ লগত মানে প্ৰত্যেকটো কামনাৰ সৈতে জড়িত কি কি বিধি থাকিব, পূজাৰ নিয়ম বেলেগ বেলেগ হ'ব। খুব মন দি শুনিব, কাৰণ আপোনাৰ কামনাৰ মানে পূৰ্ণৰ বিধিসমূহ আজিৰ এপিছডতে থাকিব। গতিকে শেষলৈকে থাকিব। প্ৰথম আহো আমাৰ ৰিপু মানে আমাৰ ৰোগ ভয়, শত্ৰু ভয়। আৰু ৰিপু বুলি ক'লে সাধাৰণতে শত্ৰু। আমাৰ জীৱনৰ কৰ্মত আগুৱান হবৰ সময়ত আমাক পদে পদে বাধা আৰু সৃষ্টি কৰে শত্ৰুসকলে। কোনোবাই ঈৰ্ষাবশত, কোনোবাই হিংসাবশত, কোনোবাই কাৰোবাৰ উন্নতিত থাকিব নোৱাৰে, জ্বলন পূৰণ হয়, ঈৰ্ষান্বিত হয়, আৰু কোনোবাই মানে তাকে হিংসা কৰি তেওঁক কেনেকে পাৰে তেওঁক পিছুৱাই নিবৰ কাৰণে চেষ্টা কৰে। গতিকে যদি তেনেধৰণৰ শত্ৰু প্ৰাপ্তি হৈছে, তেনেহলে আপোনালোকে দ্বিতীয় সোমবাৰটো অতি শ্ৰদ্ধা সহকাৰে পালন কৰক। আৰু দ্বিতীয় সোমবাৰটোত আপোনালোকে একান্ত মনে শিৱ বাবাৰ চিন্তা কৰক। বিশেষকৈ যিসকলৰ শত্ৰু নাশৰ কাৰণে আপোনালোকৰ জীৱনত বিভিন্ন শত্ৰু আছে, সেই শত্ৰুসকলক পৰাভূত কৰিবৰ কাৰণে আপুনি এক টুকুৰা মিচিৰি দানা বেলগছৰ গুৰিত দিয়ক, আৰু বেলগছজোপাক আপুনি 3 বাৰ বা 7 বাৰ প্ৰদক্ষিণ কৰক। আৰু প্ৰদক্ষিণৰ সময়ত আপোনাৰ যি শত্ৰু আছে, যিখিনিক জানে আৰু যিখিনিক নাজানে, সেই জ্ঞাত খিনিৰ নাম কাৰক মনে মনে, শুনাকৈ নহয়, মনতে আপুনি কওক যে মোক অমুক দিশত অপকাৰ কৰে, গতিকে তেওঁক পৰাভূত কৰিব লাগে, আৰু মোক অমুক দিশত অসুবিধা কৰিছে অমুকে, গতিকে এইটো পৰাভূত কৰিব লাগে। থুতুৰাৰ পাতত দিলে, থুতুৰা গছৰ পাতত যদি আপুনি হিমিচিৰি টুকুৰা দিয়ে, সি অত্যন্ত শুভদায়ক আৰু অত্যন্ত সুফলদায়ক। যদি থুতুৰা গছৰ পাত নাপায়, তেনেহলে আপুনি কলপাততো দিব পাৰে, কিন্তু থুতুৰা গছৰ পাতত দিলে অতি উত্তম হ'ব। এইটো কৰাৰ পিছত আপুনি শিৱলিংগ একেলগে আছে, তাতেই শিৱক পূজা কৰক। যদি তাত আৰু শিৱলিংগ নাই, মানে কিছুমান বেলগছৰ ওপৰত নাথাকিব পাৰে, আপোনাৰ যদি শিৱ পূজাৰ মানে মন্দিৰত আছে, মন্দিৰত আপুনি শিৱৰ ওচৰত ধূপ চাকি নৈবেদ্য আপুনি আৰম্ভ কৰক। আৰু
আপুনি ফল প্ৰাপ্তিৰ কাৰণে এইদিনাখন এটা নাৰিকল ফল দিব, আগবঢ়াব। শিৱ বাবাৰ ওচৰত নাৰিকল ফল এটা আগবঢ়াব আৰু বেলপাতেৰে তেওঁক পূজা অৰ্চনা কৰিব। শিৱ বাবাৰ স্নান বিধি একেই থাকিব, গংগা জলেৰে স্নান কৰিব। তাৰোপৰি গাখীৰ, মৌ, ঘি তেওঁৰ যেনেকে স্নান কৰোৱা যায় অভিষেকৰ সামান্য অভিষেকৰ কাৰণে তেনেকে স্নান কৰাব। স্নান কৰাওতে এটা কথা মন কৰিব, যিখন পীঠ থাকিব পীঠখনৰ সোঁ চাইডে বৈ যোৱা পানীটো বৈ যোৱা সেইটো দিশৰ সোঁ চাইডৰ পাৰত তাত গণপতি সিদ্ধিদাতা গণেশৰ স্থান। প্ৰথম গণেশক স্নান কৰাই দিব। পোনে পোনে লিংগত মানে ঢালিব নালাগে। তাৰপিছত শিৱপুত্ৰী অশোক সুন্দৰী গণেশৰ পোনে পোনে আমাৰ যে মাজত এটা শিৰ থাকে, এই শিৰটোৰ আগভাগত মানে ইফালে আৰু হেৰি আছে, এইখণ্ড হেৰি আছে, ইয়াৰ পৰা এটা শিৰ থাকে মাজত, এই শিৰটোৰ আগভাগতেই অশোক সুন্দৰী বহি আছে। শোক বিনাশনৰ কাৰণে আপোনাৰ যৰ পৰা শোক উৎপন্ন হৈছে, দুখ উৎপন্ন হৈছে, দুখ নিবাৰণৰ কাৰণে অশোক সুন্দৰী আছে। অশোক সুন্দৰীক স্মৰণ কৰি আপুনি তাত জল ঢালক, স্নান কৰাওক। তাৰপিছত আপোনাৰ এই পীঠখনৰ বাওঁ চাইডে কাৰ্তিক বহি আছে, কাৰ্তিকক আপুনি স্নান কৰাওক। তাৰপিছত আহিছে আপোনাৰ গৌৰী ঠিক লিংগৰ পিছফালৰ এই পীঠটোৰ এই পাৰটোৰ পীঠখনৰ যি পিছফালে গৌৰীক তাতে স্নান কৰাই দিয়ক। তাৰপিছতহে শিৱলিংগত স্নান কৰাব লাগে। এইটো শিৱলিংগ স্নান কৰোৱাৰ এক বিশেষ বিধি। এই বিধিটো যদি অনুসৰণ কৰিব পাৰে তেনেহলে আপোনালোকৰ উত্তম ফল। গতিকে আপোনালোকে চাব যাতে শিৱলিংগ স্নান কৰাওতে আপোনালোকে গণেশ, অশোক সুন্দৰী, কাৰ্তিক, গৌৰী আৰু শিৱলিংগ পৰিবাৰটো থাকে। আৰু শিৱ বাবাই প্ৰথমতে পৰিয়ালটোকহে আদৰ সাদৰ কৰাটো বিচাৰে। তেওঁ এইটো মানে প্ৰথম পৰিয়ালটোক আদৰ সাদৰ কৰিলেহে তেওঁ সন্তুষ্ট হয়। গতিকে তেওঁকে যদি প্ৰথম তেওঁ হেৰি কৰে তেনেহলে পৰিয়ালৰ আনখিনি ৰুষ্ট হলে তেওঁ এই ফলটো প্ৰদান নকৰে। বহুত সৰু কথা। গতিকে সিদ্ধিদাতা গণেশক প্ৰথম স্নান কৰাব লাগিব, তেতিয়া শিৱ সন্তুষ্ট হয়। তাৰপিছত অশোক সুন্দৰীক তাতে তেওঁৰ পীঠত তেওঁৰ সন্মুখত ৰাখিছে, গৌৰীৰ পীঠত ৰাখিছে। পীঠ মানে সেইখন গৌৰী পীঠ। গতিকে এই গৌৰী পীঠত অশোক সুন্দৰী আছে, যি শোক নিবাৰণৰ কাৰণে। শোক আমাৰ যৰ পৰা উৎপন্ন হৈছে, কেতিয়াবা ৰোগৰ পৰা, কেতিয়াবা ঋণৰ পৰা, কেতিয়াবা শত্ৰুৰ পৰা, কেতিয়াবা আমাৰ অভাৱৰ পৰা। কাৰ্তিকেয় হল শক্তিৰ প্ৰতীক, শক্তি আৰু সৌন্দৰ্য। শক্তি আৰু সৌন্দৰ্য মানুহৰ সৌন্দৰ্য চৰ্চা অৱধাৰিত, মানে জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে। কৰ্মৰ সিদ্ধি প্ৰাপ্তিৰ কাৰণে গৌৰীক স্মৰণ কৰক। হৰ গৌৰী, সেইকাৰণে হৰ আৰু গৌৰী একেলগে স্নান হব। তাৰ পিছতহে আপুনি ওপৰলৈ লিংগত স্নান কৰাওক। কৰালে আপোনাৰ অত্যন্ত সুফল প্ৰাপ্তি হব। এতিয়া ৰোগমুক্তি, কোনোবাই হয়তো এটা ৰোগত বহু দিনৰ পৰা ভুগি আছে, বহুতো চিকিৎসকৰ পৰামৰ্শ লৈছে, সুফল পোৱা নাই। যিসকলৰ ৰোগ হৈ আছে তেওঁলোকে ৰোগমুক্তিৰ কাৰণে শিৱ বাবাৰ ওচৰত যিটো ক'লা মাটি মাহৰ দাইল আছে, ক'লা মাটি মাহৰ দাইলেৰে তেওঁ কি কৰক, তেওঁৰ লিংগৰ ওপৰত তেওঁ ঘৰ্ষণ কৰক বা পীঠত গোটেই ঘৰ্ষণ কৰক। সেইটো পিচি লব পাৰিলে ভাল, মই আগতেও কোৱা আছে। পিচি লৈ মানে সেইটো গুড়ি কৰি লৈ ধুনীয়াকে অকমান পানীৰে মিশ্ৰণ কৰি তাত ঘঁহক। আৰু ঘঁহি থাকোতে তেওঁৰ ৰোগটোৰ বিষয়ে কওক, বা পৰিয়ালৰ সেই বিশেষ ব্যক্তিজনৰ ৰোগটো নিৰাময়ৰ কাৰণে তেওঁ তাত কামনা কৰক যে এই ৰোগটো তেওঁৰ পৰা নিৰাময় হব লাগে, তেওঁ ৰোগমুক্ত কৰিব লাগে, তেওঁ সুস্থ কৰিব লাগে। এই ধৰণে তেওঁৰ সেই মাটিমাহখিনি ধুনীয়াকে লিংগত মানে লেপন কৰক। কৰাই উঠি সেই মাটিমাহৰ লগত অকমান হৰিদ্ৰা মানে হালধি গুৰি তাৰপিছত ৰাখক। কেঁচা হালধিও বটি লব পাৰে, নহলে হালধি গুৰি অকণমান তাৰ ওপৰত ঘৰ্ষণ কৰক। ঘৰ্ষণ কৰোঁতেও তেনেকে ভাবক। এনেধৰণে ভাবি তাক পানীৰে আকৌ ধুৱাই দিয়ক। এই আগৰ যিটো মানে স্নানৰ পদ্ধতি দিছো, সেই পদ্ধতিত স্নান কৰাওক। কৰালে তেতিয়াহলে তেওঁলোকৰ কি হব, ৰোগমুক্তিৰ কাৰণে যি কামনা, সেই ৰোগমুক্ত হব। আৰু তেওঁলোকেও এই ৰোগ মুক্তিৰ কাৰণে কি কৰিব, অকমান গুড়, তেওঁলোকে গুড় নৈবেদ্য আৰু এটা নাৰিকল ফল তেওঁৰ ওচৰত অৰ্পণ কৰিব লাগিব। অন্যান্য যিখিনি ধূপ দীপ নৈবেদ্য দিবই, গতিকে
আৰু তেওঁক সিদ্ধি নৈবেদ্য মানে ভাঙৰ যিকোনো তেওঁ হয়তো চিলিমত জ্বলাই দিব পাৰে বা লাড্ডুত মানে ব্যৱহাৰ কৰি দিব পাৰে বা ঘোল বনাই দিব পাৰে, যিটো সুবিধা হয় তেওঁলোকে মানে সিদ্ধি নৈবেদ্য অকনমান তেওঁক দিব লাগিব, আগবঢ়াব লাগিব। যিসকলে অত্যন্ত ঋণত আছে তেওঁলোকে ইফালৰ পৰা মানে যোৰা টাপলি মাৰি সিফালে মিলাব নোৱাৰে, গতিকে আজিকালি সকলোৱে ঋণত আছে, অসম চৰকাৰ ভাৰত চৰকাৰৰ ঋণত আছে তথাপি আমাৰ সৰ্বসাধাৰণৰ ঋণটোহে আমাক বহু সময়ত সমস্যা কৰে। গতিকে সেইসকল ব্যক্তি কামিকা একাদশীৰ পৰা যদি আমি মংগলা একাদশীলৈকে এই 3 দিন আমি শিৱলিংগৰ পূজা অৰ্চনা কৰিব পাৰো, তেনেহলে ঋণ মুক্তি হব, তেওঁলোকে ঋণৰ পৰা মুক্ত পায়। ঋণগ্ৰস্ত ব্যক্তিসকলেও বিল্ব গছ প্ৰদক্ষিণ কৰিব লাগে, কিন্তু শিৱ মন্দিৰ বা শিৱলিংগ প্ৰদক্ষিণ কৰোতে শিৱলিংগ থকা মন্দিৰ প্ৰদক্ষিণ কৰোতে পূৰ্ণ প্ৰদক্ষিণ নহয়, এই কথাটো মন কৰিব, তেতিয়া দুখ হব। হয়, শিৱ মন্দিৰ প্ৰদক্ষিণ কৰোতে পীঠখন যিহেতু উত্তৰ দিশলৈ থাকে, গতিকে তাক অৰ্ধ চন্দাকৃতিত মানে প্ৰদক্ষিণ কৰিব লাগে। তাৰমানে ধৰক এইটো লিংগ, এইফালে পীঠখন আছে, তেতিয়াহলে এনেকে গৈ এইখিনিলৈহে যাব পাৰিব, এইখিনিৰ পৰা ঘূৰি আহি আকৌ এইখিনি আহিব, এনেকে গৈ এনেকে ঘূৰিব নোৱাৰে, এনেকে ঘূৰিলে তাত দুখহে হব, মানে প্ৰদক্ষিণৰ যিটো পূৰ্ণ ফল সেইটোতো নাপায়েই, তাত শিৱৰ প্ৰদক্ষিণ মানে পূৰ্ণ প্ৰদক্ষিণে তেওঁক দুখহে সৃষ্টি কৰিব। গতিকে শিৱ মন্দিৰ সেইকাৰণে প্ৰদক্ষিণ নকৰে। শিৱ মন্দিৰ প্ৰদক্ষিণ অৰ্ধ মানে চন্দ্ৰটো আমাৰ তৃতীয়াৰ চন্দ্ৰ যেনেকুৱা মানে ভাজ পোৱা মানে শিৱই মানে মূৰত ধাৰণ কৰা চন্দ্ৰটোৰ আকৃতিটো যেনেকুৱা সিমানখিনিহে মানে প্ৰদক্ষিণ কৰিব পাৰিব। ভক্তসকলে এই কথাটো মন কৰিব যে যদি বেলজোপা মানে শিৱলিংগৰ সৈতে আছে তেনেহলে পূৰ্ণ প্ৰদক্ষিণ আপুনি কৰিব নোৱাৰে, আপুনি এনেকে 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 মানে প্ৰদক্ষিণ কৰি থাকিব লাগিব আৰু তেতিয়া ক'ব পাৰি। যদি বেলগছজোপাত তলত লিংগ নাই তেনেহলে তেওঁক পূৰ্ণ প্ৰদক্ষিণ কৰি আপুনি কৈ থাকক। এতিয়া এইটো কথা মন কৰিব। আৰু ঋণগ্ৰস্ত ব্যক্তিসকলৰো বিল্ব গছ প্ৰদক্ষিণ তেওঁৰ ঋণ মুক্তিৰ কাৰণে তেওঁ প্ৰদক্ষিণত কৈ যাব লাগে পদে পদে, প্ৰতি এই খোজতে যেন তেওঁৰ ঋণমুক্ত হবৰ কাৰণে শিৱ বাবাই কৃপা কৰে, হৰগৌৰীয়ে মানে কৃপা কৰে, আশীৰ্বাদ দিয়ে, তাৰ কাৰণে ক'ব লাগে। ঋণ মুক্তিৰ কাৰণে তেওঁলোকে লাড্ডু নৈবেদ্য আৰু তেওঁলোকে যিটো আকন্দ পুষ্পৰ মালা দিব লাগে, লিংগত আকন্দ পুষ্পৰ মালা দিব। এইখিনি হল আমাৰ ৰিপুস্থান, মানে ৰোগ, শত্ৰু আৰু ঋণ, এই তিনিটাই মানে ৰিপুস্থানত পৰিছে। এতিয়া আমি আহো যিসকল ব্যক্তিয়ে বা যিসকল ল'ৰা ছোৱালীয়ে বিশেষ উচ্চ বিদ্যা লাভৰ কাৰণে বা বিশেষ বিদ্যা লাভৰ কাৰণে নিজৰ ঘৰৰ পৰা বা নিজৰ ৰাজ্যৰ পৰা বিদেশলৈ যাবলৈ ইচ্ছা কৰি আছে বা সেই বিদ্যা লাভ কৰিব খুজিছে, সেইসকল ব্যক্তিৰ কাৰণে সেইদিনাৰ পূজাৰ বিশেষটো হৈছে কি, তেওঁলোকে এই যে ধুতুৰা বীজ আছে মানে গুটি, ধুতুৰা গুটিৰ সৈতে শিৱ বাবাক পূজা অৰ্চনা কৰিব লাগে, বেলপাত দিবই, পূজা অৰ্চনা কৰিবই। আৰু তেওঁলোকে বিশেষভাৱে আমাৰ যিটো মগু দাইলৰ প্ৰলেপ ঘঁহি স্নান কৰাব লাগে, যিসকলে উচ্চ বিদ্যাৰ কাৰণে বা বিশেষ বিদ্যা লাভৰ কাৰণে যাব বিচাৰে বা পাব বিচাৰে, সেইসকল ব্যক্তিৰ কাৰণে কৈছো। সন্তান লাভৰ কাৰণে, পুত্ৰ মানে সন্তান লাভৰ কাৰণে যিসকল দম্পতীয়ে বিচাৰিছে তেওঁলোকে কি কৰিব, জুৰীয়া যুগ্ম বেল তেওঁৰ ওচৰত অৰ্পণ কৰিব লাগে, যুগ্ম বেল অৰ্পণ কৰিব। আৰু তেওঁলোকে পাৰিলে এই কামিকা একাদশীৰ পৰা আৰম্ভ কৰি, অৰ্থাৎ আগদিনাৰ পৰা আৰম্ভ কৰি সোমবাৰ মঙ্গলবাৰ এই 3 দিনৰ ব্ৰতটো ৰাখিব পাৰিলে তেওঁলোকৰ মানে সেই দম্পতীৰ সন্তান লাভৰ সুযোগ আহে। আৰু বিশেষকৈ মংগলা ব্ৰতটো তেওঁলোকে কৰিব লাগে, মংগলা ব্ৰতটো মানে সোমবাৰ আৰু মংগলবাৰ যিটো গৌৰী ব্ৰত সেই দম্পতীয়ে কৰিব লাগে। আৰু সোমবাৰৰ ব্ৰতটোৰ তেওঁলোকৰ বিশেষভাৱে সেইদিনা কিন্তু গৌৰীৰ উদ্দেশ্যে সেইদিনাও সেই বিল্ব আৰু পৰমান্ন দান কৰিব লাগে, মানে শিৱ বাবাক পাৰিলে অলপ পৰমান্ন দান কৰিব লাগে। গৌৰী ব্ৰতৰ দিনাখন তেওঁলোকে সেন্দুৰ অৰ্পণ কৰিব। আৰু গৌৰী ব্ৰতৰ দিনাখন তেওঁলোকে এটা ৰঙা ফুলৰ মালা বা এখন ৰঙা বস্ত্ৰ তাত অৰ্পণ কৰিব লাগে। আৰু সেন্দুৰটো দ্বিতীয় যিটো গৌৰী ব্ৰত কৰিব, 2 নম্বৰ মানে
দ্বিতীয় সোমবাৰৰ পিছতেই 2 নম্বৰ মংগলবাৰটো মংগলা গৌৰী ব্ৰত পৰিব। সেইটোত দম্পতীসকলৰ সন্তান প্ৰাপ্তিৰ আশা কৰা দম্পতীসকলে এইটো দিব। আৰু যিসকল বিবাহৰ কাৰণে সুপাত্ৰৰ সন্ধানত আছে বা সুপাত্ৰীৰ সন্ধানত আছে, তেওঁলোকে শিৱ বাবাৰ ওচৰত যিটো বুটৰ দাইলৰ কলেপেৰে তেওঁ লেপন কৰিব লাগে। আৰু তেওঁক হৰিদ্ৰা বৰ্ণৰ চন্দন, হালধীয়া চন্দন তেওঁক লেপন কৰিব লাগে। লেপন কৰি তেওঁৰ ওচৰত যেতিয়া ঘঁহি থাকিব তেতিয়া তেওঁ ক'ব লাগে, এনেধৰণৰ মনৰ কামনাটো ক'ব লাগে। এইটো হৈছে কামনা সিদ্ধিৰ কাৰণে দ্বিতীয় সোমবাৰটো অত্যন্ত বিশেষ। তেওঁলোকে সেইদিনাখন বেলপাতৰ মালা দিব লাগে। বেলপাতৰ মালা পাৰিলেতো 108 থাকিব পাৰিলে ভাল, নোৱাৰিলেও আপোনাৰ একাদশ ৰুদ্ৰ 11টা বেলপাত ৰাখক। তাহাত নোৱাৰিলেও 8টা, তেওঁ অষ্টমূৰ্তি 8টা বেলপাতৰ কমিব নিদিব। মনত ৰাখিব, এইটো উভয়ৰে কাৰণে, পাত্ৰীয়েও কৰিব পাত্ৰইও কৰিব। তাত বাহিৰে তেওঁলোকে তাত এই সুফল প্ৰাপ্তিৰ কাৰণে, সুনিষ্ট ফল প্ৰাপ্তিৰ কাৰণে তেওঁলোকে মিষ্টান্ন দান কৰিব লাগে। গতিকে মিঠাই দিব লাগে, মিঠাই দান কৰিব লাগে। দান কৰোতে তেওঁলোকে হৰিদ্ৰা চন্দনেৰে কৰিছে আৰু মিঠাই দান কৰিব লাগে। যিসকল ব্যক্তিৰ ব্যৱসায় উন্নতিৰ কাৰণে আশা কৰি আছে, কামনা কৰি আছে, ব্যৱসায় আৰম্ভ কৰিছে, ব্যৱসায়টো উন্নতি হোৱা নাই, তেওঁ ধৰক একেধৰণে আছে বা ব্যৱসায়টো বন্ধ হোৱাৰ উপক্ৰম হৈছে, সেই সকল ব্যক্তিৰ কাৰণে এই শাওনৰ দ্বিতীয়টো সোমবাৰ তেওঁলোকৰ কাৰণে অত্যন্ত সুফল প্ৰাপ্তিৰ কাৰণে শুভদায়ক, বা এই দ্বিতীয়টো সোমবাৰেই তেওঁলোকৰ এটা সুবৰ্ণ সুযোগ বুলি ক'ব পাৰি। তেওঁলোকে এই দ্বিতীয়টো সোমবাৰত কামনা পূৰ্তিৰ কাৰণে কামিকা একাদশীৰ লগতেই লক্ষ্মী ব্ৰতো আছে। বাণিজ্য বসতি লক্ষ্মী, গতিকে বাণিজ্যত লক্ষ্মী প্ৰাপ্তিৰ কাৰণে তেওঁলোকে শিৱ বাবাৰ ওচৰত পূজা অৰ্চনা কৰিব লাগে। শিৱ বাবাৰ ওচৰত তেওঁলোকে অৰ্পণ কৰিবলগীয়া বস্তুটো হৈছে লক্ষ্মী ৰূপা, গৌৰীয়েই লক্ষ্মী, গৌৰীয়েই সৰ্বশক্তিমান। গতিকে গৌৰীৰ ওচৰত ধুতুৰা আৰু বিল্ব পত্ৰ একেলগে তেওঁৰ ওচৰত অৰ্পণ কৰিব লাগে। আৰু নাৰিকল ফল এটা তেওঁৰ ওচৰত অৰ্পণ কৰিব লাগে। আৰু সেই নাৰিকল ফলটোত শ্ৰীটো লিখি, শ্ৰী মানে লক্ষ্মী, এই শ্ৰী লিখি চন্দনেৰে, তাত বগা চন্দনেৰে বা ৰঙা চন্দনেৰে বা হালধি গুড়েৰে মানে লিখি, শ্ৰী লিখি তাত অৰ্পণ কৰিব লাগে। যদি তেনেধৰণে কৰে তেনেহলে ব্যৱসায়ত উন্নতি আছে। আৰু এটা কথা মন কৰিব, সেই নাৰিকলটোত হালধীয়া সূতাৰে বা যিটো আমাৰ ৰঙীন সূতা থাকে, এই মলি সূতা, তাত 3 পাক মানে হালধীয়া সূতাৰে নাৰিকলটো মানে বেষ্টন কৰিব লাগে, কৰি উঠি অৰ্পণ কৰিব লাগে। আৰু অৰ্পণ কৰি আপোনাৰ ব্যৱসায়ৰ কি কেনেধৰণৰ পৰ্যায়ত আছে বা কেনেধৰণে আপুনি উন্নতি বিচাৰে, বা ব্যৱসায়টোৱে আপোনাক কিবা ঋণগ্ৰস্ত কৰিছে নেকি, যদি ব্যৱসায়ত ঋণগ্ৰস্ত হৈছে তেনেহলে এইটো ফলেও তেওঁ ঋণমুক্ত কৰিব, ব্যৱসায় উন্নতি কৰিব। আৰু যিসকলে এটা উপযুক্ত কৰ্ম প্ৰাপ্তিৰ কাৰণে শিক্ষা দীক্ষা ধৰক উপযুক্ত ভাৱে লৈ থৈ দিছে, কিন্তু উপযুক্ত কৰ্ম প্ৰাপ্তি হোৱা নাই, সেই সকল ব্যক্তিৰ কাৰণে এই শাওনৰ দ্বিতীয়টো সোমবাৰ অত্যন্ত শুভদায়ক। গতিকে তেওঁলোকে সেই ফল প্ৰাপ্তিৰ কাৰণে তেওঁলোকে নাৰিকলৰ পানীৰে বাবাক স্নান কৰাওক। নাৰিকলৰ পানী মানে ভাঙি লওক, লৈ উঠি নাৰিকলৰ পানীৰে স্নান কৰাওক। আৰু মচুৰ দাইলৰ মিশ্ৰণেৰে বাবাক স্নান কৰাওক। তেনেহলে আপুনি আপোনাৰ কৰ্মৰ যি আকাংক্ষা কৰি আছে, যি কামনা কৰি আছে, এই উপযুক্ত স্থানত আপোনাৰ কৰ্ম প্ৰাপ্তি হ'ব। এনেধৰণে কৰক আৰু মচুৰ দাইলেৰে লেপন কৰক। লেপন কৰিলে তেওঁ অত্যন্ত উত্তম ফল প্ৰাপ্তি হ'ব আৰু তেওঁ অচিৰেই তেওঁৰ সেই মনৰ কামনা পূৰ্ণ হ'ব। যিসকলৰ অত্যন্ত শত্ৰু আছে, মৃত্যুৰ ভাবুকি পৰ্যন্ত আহে, সেই সকল ব্যক্তিৰ কাৰণে এই মংগলবাৰে, এই মংগলা ব্ৰতৰ লগত তেওঁলোকে এটা বিশেষ কাম কৰিব পাৰে। এই কথাটো কিন্তু অত্যন্ত গুপুত আৰু অত্যন্ত ফলদায়ক। এই শাওণ মাহতে আপোনালোকে এইটো পাইছে। যিসকলৰ অত্যন্ত মানে শত্ৰু, তেওঁলোকে কি কৰিব, জলকীয়া 3টা বা 5টা জলকীয়া তেওঁলোকে ল'ব, লৈ তেওঁলোকে মূৰৰ ওপৰত মানে 7 পাক ঘূৰাব। এনেকে ক্লকৱাইজ ঘূৰাব, এনেকে 7 পাক ঘূৰাব, ক্লকৱাইজ ঘূৰাই দিয়ক। দিয়াৰ পিছত 3টা বা সেই 5টা যি জলকীয়া আছে আপুনি জুইত দিয়ক। আপুনি জুইত দিওঁতে সেই শত্ৰু
যিকেইটা শত্ৰুৰ কথা আছিলে আপুনি ঘূৰাই থাকোঁতেও ভাবিছে আৰু আপুনি সেই জুইত দিয়াৰ সময়তো আপুনি ভাবক আৰু জুইত দি জুইৰ ওচৰত ইমান থাকিব নালাগে আপোনাক ধৰিব জুই একুৰা জ্বলাইছে বা সৰুকে কিবা কাগজে টুকুৰা জ্বলাই লৈ আপুনি সেইকেইটা পুৰোতে এটা কথা মন কৰক যে আপুনি সেই জলকীয়া পুৰোতে দক্ষিণ মুখ হৈ পৰক দক্ষিণ ফালে মুখ কৰি পৰক আপুনি পূবৰ ফালেও পুৰিব পাৰে পশ্চিমেও পুৰিব পাৰে উত্তৰেও পুৰিব পাৰে দিশটোৰ কথা নাই কিন্তু মুখখন আপোনালোকে দক্ষিণ ফালে কৰক আৰু ঘৰৰ ভিতৰত নকৰিব ঘৰৰ বাহিৰত কৰক আৰু যিসকলৰ ধৰক হেৰি থাকে ফ্লেটত থাকে তেওঁ ঠিক দুৱাৰমুখতে কৰিব পাৰে ঠিক দুৱাৰমুখত ঘৰৰ দুৱাৰমুখত কৰক মানে ঘৰটোৰ পৰা ওলাই দুৱাৰমুখতে কৰক আপোনাৰ মুখখন দক্ষিণ ফালে হ'ব লাগিব দক্ষিণ ফালে আপোনাৰ মুখখন দক্ষিণ ফালে থাকিব লাগিব আৰু তেনেকে ভাবিব লাগিব যিসকলৰ এইটো কিন্তু এনে সৰু সুৰা কথা নকৰিব এইটো আপোনালোকৰ যিমান ফলদায়ক হ'ব সিমান সিফালে অপকাৰীও হ'ব গতিকে সৰু সুৰা শত্ৰুতাত নকৰিব এইবিলাক কথা তান্ত্ৰিক কথাবিলাক সেইকাৰণে বহুত সময়ত দিয়া নাযায় এইবিলাকৰ গোপনীয়তা থাকে কিন্তু যদি বেছি শত্ৰু আছে যি আপোনাৰ কাৰণ আমি শত্ৰু নাশৰ কাৰণে এটা ইতিমধ্যে আমি ক'লোৱে যে আপুনি সহজভাৱে কৰিব দ্বিতীয়টো শাওনৰ সোমবাৰত সেইটো কৰিব পাৰে যদি প্ৰাণৰ ভাবুকি শত্ৰু থাকে তেতিয়াহে মংগলা গৌৰী ব্ৰতৰ দিনা মংগলবাৰে কৰিব এইটো মংগলবাৰে আপোনালোকে কৰিব পাৰে কিন্তু খুব সাৱধান আপুনি সৰু সুৰা শত্ৰুক লৈ এনেধৰণৰ মানে ই কৰাটো উচিত নহয় এইটো বাৰ বাৰ কৈছে যে এইবিলাক কথা আজিকালি বহুত প্ৰকাশ হ'ল আগত খুব গোপনীয়তা ৰক্ষা কৰিছে আজিকালি তান্ত্ৰিক কথা মানে ইয়াৰ যিমান গোপনীয়তা থাকে সিমানে ইয়াৰ শক্তি থাকে গতিকে আপুনি কৰোতেও অত্যন্ত গোপনীয়তাৰে কৰিব আপুনি কোনোবাই কাৰোবাক শুনাই কাৰোবাক দেখুৱাই এইটো কেতিয়াও নকৰিব আৰু আপুনি খুব সাৱধানেৰে সতৰ্কতাৰে আৰু একান্ত ভক্তিৰে মানে শিৱ আৰু গৌৰীৰ যিটো চিন্তা যিটো শক্তি যেনেকে তেওঁলোকে ত্ৰিপুৰাসুৰক বধ কৰিছিল আৰু সেই তিনিপুৰ ৰক্ষা কৰিছিল এই ত্ৰিপুৰাসুৰৰ বধৰ লগত এই জলকীয়াৰ এই তিনিটা যে দহনৰ বিশেষ কথা আছে আৰু মা বগলাৰ শক্তিৰ তাত সন্নিহিত হয় গতিকে মা গৌৰীয়ে সেই বগলাৰ ৰূপত অধিষ্ঠিত হয় গতিকে মংগলবাৰে কৰা কথাটোত আপোনালোকে বাৰে বাৰে কৈছো সতৰ্কতাৰে অতি গোপনীয়তাৰে কামখিনি কৰিলেহে আপোনালোকে সুফল প্ৰাপ্তি হ'ব এইখিনি গতিকে আজি বহুত কথা আমি জানিলো দেও মানে বিভিন্ন কামনা পূৰ্তিৰ কাৰণে তাৰ লগতে যিটো আপুনি শেষত যিটো তান্ত্ৰিক এটা উপায় এটা দিলে গতিকে সেইখিনি যদি আপোনাৰ অতি প্ৰয়োজন তেতিয়াহে কৰিব শেষৰটোৰ কথাটো কৈছো বাকী যিখিনি মনৰ কামনা সিদ্ধিৰ বাবে বা মনৰ কামনা আছে পূৰ্ণ কৰিবলৈ বিচাৰিছে বাবা মহাদেৱে আপোনাৰ এই শাওণ মাহত সকলোখিনি মনৰ কামনা পূৰ্ণ কৰিব বুলি আমি আশা ৰাখিছো নহয় জানো দেও আৰু দেওৰ সৈতে যদি ব্যক্তিগতভাৱে যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো ইতিমধ্যে স্ক্ৰীণত আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে তাৰ লগতে যদি চেনেলটো ভাল পাইছে সাবস্ক্ৰাইব কৰি দিব আৰু যদি অনুষ্ঠানটি ভাল লাগিছে কমেন্ট কৰিব হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আপোনাৰ সকলো মনৰ কামনা পূৰ্ণ হোৱাৰ বাবে হৰ হৰ মহাদেৱ নিশ্চয় লিখিব দেও অশেষ ধন্যবাদ বহুত কথা পাতিলো সকলোৰে কামত আহিলে বুলি আশা ৰাখিছো আৰু এই আশাৰে আমি দুয়োগৰাকী বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব হৰ হৰ মহাদেৱ